এই নাওখনে আমাক সহায় কৰিবৰ কাৰণে আহিছে তেওঁলোকক মাতিলে ৰিচান দাই আৰু মতা দেখি তেওঁলোকে আমাক অলপমান সহায় কৰিবৰ কাৰণে আহিছে দেখা যাওক এতিয়া আমি চিবুকখন উলিয়াব পাৰিম নে নোৱাৰো सुबनसिरी रंदर আছে सुबनसिरी आने से बिरिक तुरक को मानो सुबह आने से बोला बकलक का बिंदन बोले जामगुड़ी सुबह बिंदु पर आने से बुतुम बोलो सुबह नदी खबाई कम जुम ओए ना सब लोग लेंगे बल मुंह को बुराई तक वो बल मुंह को बुराई तक आप कोई खाई ফাইনেলি মই চিবুকত উঠিলোঁ অলপমান চিবুকখন বালিৰ পৰা ওলাই আহিলে পানীৰ ধাৰটো পাইছেহি এতিয়া সেই দাদাজন নহা হ'লে হয়তো আমি কিমান সময় ফচি থাকিলে তেনেকৈ ঠিক নাই ধন্যবাদ দেই দাদা আপোনালোক দুজন নহা হ'লে আমি ইয়াতে ফচি থাকিলোহেঁতেন ফাইনেলি আমাৰ চিবুকখন ওলাই গ'ল এটা বহুত ডাঙৰ চেলেঞ্জ আছিল আজিৰ দিনটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল তেওঁলোক মাছ মাৰি নাৱেদি আহি আছিল ৰিচান দাই তেওঁলোকক চিঞৰি মাতিলে আৰু তেওঁলোক আহি আমাক সহায় কৰিলে Star Wars kid. I'm Star Wars kid. And we're back. আমাৰ চিবুকখন আকৌ অলপ বালিত ফচি গৈছে ক'ত বাম ক'ত হেৰি থাকিব নোৱাৰে মন আমি ঠেলি দিওঁ আৰু আমি বৰ্তমান একদম মিডলত আছো আৰু সুবনচিৰিখন এইটো লখিমপুৰৰ পৰা গোগামুখ লখিমপুৰৰ মাজেদি বৈ আহি এইখনত মিলিত হৈছে মাজৰ চাপৰিৰ ওচৰত এইখন মিছামাৰী বুলি কয় হা এইটো সুবনচিৰিয়ে ফাটি ফাটি এইফালে ক'বাত সোমাইছে হা পানীৰ ঢৌখিনি দেখিলে ভয় লাগি যায় মানে গা মন শিহৰণ কৰি দিয়ে বেলেগ ধৰণৰ এটা শব্দ আমি অহাৰ পৰাই প্ৰথমবাৰৰ কাৰণে ইয়াৰ লাইফ জেকেট পিন্ধিছোঁ আৰু যিকোনো এটা মুহূৰ্ত নহাৰ আগলৈকে অলপ বেলেগ ফিল কৰিলে মানে কিবা এটা হোৱাৰ আশংকা থাকিলে হুঁচিয়াৰ হোৱাটো খুবেই প্ৰয়োজন আৰু আমি ছেফটি পাৰপাছৰ কাৰণে মই ছেফটি কাৰ্ড লৈ আনিছোঁ মই তাত যাম চ' মই ৰেডি আছোঁ আৰু কোনেও মানে হেৰি কৰিব নালাগে তাত পেনিক হ'ব নালাগে ইফ আমাৰ এখন কিবা কাৰণত হেৰিও হৈ যায় ডুবিও যায় মানুহখিনি পানীত পৰিব লগা হয় দেন পানীত পৰিলেও একো পেনিক হ'ব দৰকাৰ নাই চ' সেইটো সময়ত ধুনীয়াকৈ ফ্লটিং কৰি থাকিলে হ'ল মই ৰেস্কিউ কৰি ল'ম কিবা কৰি হ'লে এইখন মই ৰেস্কিউ ক্ৰাফ্ট হিচাপে ব্যৱহাৰ কৰিছোঁ সময় এতিয়া প্ৰায় 4:30 হ'বই হ'ল আৰু আমি এতিয়ালৈকে পাৰ চপোৱাই নাই গতিকে পাৰ চপোৱাৰ কথা ভাবি যা যোগাৰ আৰম্ভ কৰিছে ৰিচান দা আৰু বিকাশ দাই আৰু ক'ত পাইছোঁহি ঠিক মই ধৰিব পৰা নাই কেৰকেৰ চাপৰি ন আৰু বতৰটো বহুত ঘুমা হৈ আছে আজি আহোঁতে বহুত ঢৌ পাইছিলোঁ সেইকাৰণে লাইফ জেকেট পিন্ধি আছোঁ কিন্তু
এতিয়া শান্ত হৈ আছে নদীখন, কিন্তু লাইফ জেকেটটো পিন্ধাৰ কাৰণে অলপ গৰম লাগি আছে, সেইকাৰণে আমি সকলোৱে লাইফ জেকেটটো পিন্ধিয়ে আছো। লাগি যাব পাৰে। দূৰত মাছমৰীয়া এজনে নাৱত শুই আছিল। আমাৰ বিকাশ দাইছে মনত তেখেত ওলাই আহিছে নাৱৰ পৰা, চাইছে আমাক। একদম ঠিক টাইমত আমি পাইছোঁ জেগালৈ। তাৰপিছত এতিয়া চপাব লাগে আৰু। ঘৰ ক'ত দাদা আপোনালোকৰ? আজি মাছ খুৱাব, আমি ইয়াতে থাকিম আজি। অলপ ডাঙৰ মাছ দিব, আমি চাউল তাউলো অনা নাই। আপোনালোকৰ শুকান কৰি পাম ন? শুকান কৰি পাম নে নাই? The rain is coming. মই টানি লৈ গৈ আছো। আমি আজি ৰাতিটো থাকিবৰ কাৰণে ইয়াতে পাৰ চপালো আৰু চিবুকখন বৰ্তমান বান্ধি দিয়া হৈছে। ইয়াতে আমি লগ পাইছোঁ কেইজনমান মাছমৰীয়া দাদাহঁতক। তেওঁলোক বোলে গোৱালপাৰাৰ, আৰু ইয়াতে তেওঁলোকে 5 মাহ ধৰি মাছ ধৰি আছে। সৌকেইখন তেওঁলোকৰ নাও, আৰু তেওঁলোকে ইয়াতেই ৰাতি থাকে, নাৱতেই তেওঁলোকে বনায়, নাৱতেই খায়, তেওঁলোকৰ গোটেই জীৱন নাৱতেই। আৰু যিখিনি মাছ ধৰে সেইখিনি বজাৰত বেচে। এনেকুৱা লাগিছে যেন আমি চিবুকখন কোনোবা সাগৰতহে বান্ধিছোঁ, পাৰাপাৰ নেদেখা। এটা বেলেগ অনুভৱ। মহাবাহু ব্ৰহ্মপুত্ৰৰ আজি বৰ বেলেগ বেলেগ ৰূপ দেখা পাইছোঁ। আজি আৰু আমি যাত্ৰা নকৰোঁ, যিহেতু প্ৰায় সন্ধিয়া হওঁ হওঁ হৈছে। গতিকে তাৰ আগতেই আমি সকলোখিনি যোগাৰ কৰিব লাগিব। আমি ৰাতি যাত্ৰা নকৰোঁ, আমি দিনতহে আমি চিবুকখন চলাওঁ। আমি বৰ্তমান চিবুকখন য'ত ৰাখিছোঁ সেই চাপৰিটোত কিবা খোৱা বস্তু পাওঁ নেকি তাৰ সন্ধান কৰিবলৈ আগবাঢ়িছোঁ। বিশেষকৈ কিবা শাক পাচলি জাতীয় যদি বস্তু পোৱা যায় সেয়া আমি কালেক্ট কৰিম। ৰিচান দা আৰু বিকাশ দাই চিৰিঙা বিচাৰিব, আৰু বাকী চাওঁচোন কি কি পাওঁ খোৱা বস্তু। চাওক বালিখিনি কেনেকুৱা ফটফটীয়া বগা। প্ৰায় সন্ধিয়া হওঁ হওঁ, আন্ধাৰ হোৱাৰ কাৰণে হয়তো কেমেৰাৰ ফুটেজৰ কোৱালিটিটো ইমান এটা ভাল নেদেখিব আপোনালোকে। চেণ্ডেল আমি ননা হ'লেও হয়, কিন্তু চেণ্ডেলযোৰ লাগিব যেতিয়া আমাৰ চিবুকখন গৈ শেষ হ'ব যাত্ৰাটো। তাৰপিছত ঘূৰি আহোঁতে নহ'লে খালী ভৰি আহিব লাগিব। মই ভাবিছিলোঁ চেণ্ডেলযোৰ এৰি থৈ যাওঁ নেকি, কাৰণ দৰকাৰ নাই চেণ্ডেলযোৰ। আমি যেনি যেনি খোজকাঢ়ি আহিছোঁ, একদম পূৰা চিন ৰাখি আহিছোঁ আমাৰ ভৰিৰ। এই ভাতটো এইবিলাকো খাই মানে এইটো ফলমূল পাত হয়, খাব পাৰি ন? এইটো খাব পাৰে, লৈ লওক। বইল মাছৰ লগত খাব পাৰে। সেইটো এনেই বইল কৰি খাই দিম আকৌ। যিহেতু বৰ্তমান অসমত আমাৰ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু চলি আছে। আজি ৰঙালী বিহুৰ 3 নম্বৰটো দিন, আৰু সেয়েহে আমি যাত্ৰাপথত বহু দূৰৰ পৰা ৰেনেকি অহা ঢোলৰ মাতবোৰ শুনি শুনি আহি আছোঁ। আনকি এতিয়াও সেই কাষৰ চাপৰিটোৰ পৰা ৰেনেকি ঢোলৰ মাত আহিছে আমাৰ কাণলৈ। হয়তো তাত কোনোবাই বিহু মাৰি আছে। বিকাশ দাই কলমৌপাত কেইটামান ছিঙি আছে, আমি সেইকেইটাও ৰাতি বইল কৰিব পাৰিম। কিন্তু কথাটো হ'ল এতিয়া বৰষুণে আহি গৈছে। বৰষুণ আহিলে আমি জুইকুৰা ক'ত ধৰিম, সেইটো এটা ডাঙৰ টেনশ্যন আছে কিন্তু দেই আমাৰ। সেই মাছমৰীয়া ঘৰটোত জুইকুৰা ধৰিব পাৰি। ৰিচান দাই অলপমান মাছ ধৰিলে, আমি উইচিঙা বিচাৰি যাওঁতে ৰিচান দাই এইকেইটা মাছ পাইছে জালত। ভোট বনাইছে নেকি? ভাত দিয়ে ভোট বনাইছে। ভাত নাই আমাৰ, সেইটোকে খাম আৰু। মাছমৰীয়া দাদাসকলে আমাক সহায় কৰিবলৈ আহিলে। যিহেতু বৰষুণ দিলে আমাৰ জুইকুৰা আমি ধৰিব পৰা নাছিলোঁ, সেইকাৰণে আমি পানী আজি দাদাহঁতৰ এই চৌকাটোতে গৰম কৰিছোঁ। তেওঁলোকৰ লগত খৰি আছিলে, আৰু বিজুলী ঢেৰেকনি মাৰি আছে। হয়তো ৰাতি বৰষুণ দিব। বৰষুণ দিলেও আপোনালোক যায় নেকি মাছ ধৰিব? ধৰে, বৰষুণ কমিলে ধৰিম। বেছি বৰষুণ দিলে নাযায় চাগে? নাযায়, বৰষুণত বহুত মাছ মাছ পাব, ঠাণ্ডা লাগি যাব।
gucken, ob die Grashüpfer-Fischsuppe genauso lecker ist, wie hier alle sagen. Oh. You put the vegetables inside as well, right? Die haben noch irgendwelche Pflanzen gefunden und es ist wirklich sehr... Eat from here first. This is our vegetables, wild vegetables. যিখিনি কলমপাত আমি লৈ আনিছিলোঁ সেইখিনি ৰিচান্দাই এনেকৈ তেওঁলোকৰ চৌকাতে বইল কৰিলে মাছমৰীয়া দাদাকেইজনৰ চৌকাত আৰু সেই চুপখিনি আমি এনেকৈ গিলাচত লৈ লৈ খাইছোঁ এতিয়া বাহিৰত সেয়া দেখা পাইছে বিজুলী মাৰিছে বৰষুণো আহিছে চিপচিপকৈ আমি এতিয়া বেৰবোৰ লগাব লাগিব নহ'লে গোটেই বৰষুণৰ এচাৰকণি চিটিকি আমাৰ গোটেই গাত পৰিব বেগত পৰিব Eigentlich wollten wir heute Nacht fischen gehen, aber daraus wird nichts. Wir warten jetzt, bis der Sturm vorbei ist. বুকখন লৰিছে আকৌ বহুত আপোনালোকৰ আগৰ চিবুকখন প্ৰথম চিবুক আৰু দ্বিতীয় চিবুকখনত ধুমুহা পাইছিল নে এনেকুৱা নাই পোৱা ন কাৰণ এবাৰ এপ্ৰিলত আহিছোঁ ন এপ্ৰিল অহাৰ কাৰণে এইটো বৰদৈচিলা মাকক ঘৰৰ পৰা ঘূৰি গৈ আছে নেকি আৰু হেণ্ডেল হ'বনে বাৰু আমাৰ চিবুকখনে পাৰিবনে এই ধুমুহাজাক হেণ্ডেল কৰিব কৰিছে এতিয়ালৈকে কৰি আছে বাৰু বিজুলী মাৰাৰ লগে লগে নদীখন চাওক কেনেকুৱা লাগিছে এটা ভয়ংকৰ দৃশ্য ব্ৰহ্মপুত্ৰৰ বুকুত বৰ্তমান গাত বাৱলী বতাহ গৈছে আৰু ধুমুহাই আমাৰ চিবুকখন অলম কৰিছে যদিও আমি বৰ্তমান ঠিকেই আছোঁ বহুত দূৰত বৰষুণ আহিছে বতাহ আহিছে বৰষুণৰ পানীৰে আমাৰ গোটেই ব্লেংকেট আমাৰ কাপোৰ তিতি গৈছে বেছি বহুত হিলিছে ন চিবুকখন এতিয়া পুৰাই হিলি গৈছে Let's say our prayers that we are going to be fine. বৰ্তমান ধুমুহাজাক অলপমান খাম কাটিছে সময় প্ৰায় 4:30 বাজি পাৰ হৈ গ'ল 5টাই বাজিব আৰু বতাহজাক এতিয়াও বলি আছে কিন্তু বিজুলী কমি গৈছে আৰু লাহে লাহে শান্ত হোৱা যেন আমাৰ অনুভৱ হৈছে বৰ্তমান ধুমুহাজাক সম্পূৰ্ণভাৱে খাম কাটিলে আৰু সময় বাজিছে 7টা আমি সেই ৰাতিপুৱা 4টাৰ পৰা এনেকৈয়ে বহি আছোঁ বৰ্তমান আমি আমাৰ বেৰবিলাক এনেকৈ খুলি দিলোঁ চেমুৱেলে বৰ্তমান অলপমান তাৰ কামত ব্যস্ত হৈছে ৰিচান দাও এনেকৈ চিল কৰি আছে বিকাশ দাও এনেকৈ বহি কিবা কিবি ভাবি চিন্তি আছে ৱেলকাম টু ডে 3 আৰু আমি বৰ্তমান 3 নম্বৰ দিনৰ যাত্ৰা আৰম্ভ কৰিবৰ কাৰণে সাজু হৈছোঁ আমি ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি মিলনস্থলী কালিয়ে পাৰ হৈ কিছু দূৰ আগুৱাই আহিলোঁ আৰু বৰ্তমান মাজৰ চাপৰি এটাত আছোঁ আৰু যোৱা নিশা আপোনালোকে দেখা পালে আমি কি খালোঁ ৰাতিপুৱাও দেখা পালে কেনেকুৱা এটা প্ৰচণ্ড ধুমুহাৰ আমি সন্মুখীন হ'লোঁ বৰ্তমান আমি অলপমান খোৱা বস্তু বিচাৰিম ৰিচান দাই জেনেৰেটৰটো ষ্টাৰ্ট কৰিব লৈছে আমি আমাৰ গেজেটছবিলাক অলপমান চাৰ্জ কৰি লওঁ আৰু সেই সময়খিনিতে আমি অলপমান খোৱা বস্তুৰ সন্ধান কৰিম আৰু তাৰপিছত আমি এই তৃতীয় দিনৰ যাত্ৰা আৰম্ভ কৰিম লোহিয়া এই বস্তুটোৱে বহুত কামত দিয়ে আমাক এইটো আচলতে কুঁহিয়াৰ নিচিনা ফুল কুঁহিয়াৰ আৰু কুঁহিয়াৰতকৈ বেছি ভাল ৱাইল্ডকৈ গ্ৰ' হৈ নিজে একদম
যেহেতু আমি যোৱা নিশা বহুত সীমিত পৰিমাণৰ খাদ্য খালোঁ কলমৌ পাত কেইটামান বইল কৰিলোঁ আৰু কেইটামান মাছ বইল কৰি খাই আছোঁ আমি এতিয়ালৈকে গতিকে আমাৰ এতিয়া যিহেতু ৰাতিপুৱা আকৌ যাত্ৰা আৰম্ভ কৰিব হ'ল গতিকে এতিয়া আমি যাত্ৰা আৰম্ভ কৰাৰ আগতেই পুনৰ কেইটামান খাদ্য গোটাই লওঁ বুলি ভাবিছোঁ আৰু আমি ওলাই আহিছোঁ সকলো ৰিচান দা মই আৰু বিকাশ দা অলপমান কিবা কিবি পাওঁ নেকি খোৱা বস্তু কলমৌ পাতেই হওক উইচিৰিঙাই হওক নাইবা মাছেই হওক যি হওক আমি অলপমান খাদ্য যদি গোটাই ল'ব পাৰোঁ তেনেহ'লে নিশ্চিন্ত মনেৰে আজি দিনটোৰ কাৰণে যাত্ৰাটো আৰম্ভ কৰিব পাৰিম মাছমৰীয়া দাদাকেইজন ৰাতিয়ে ওলাই গৈছিল মাছ ধৰিবলৈ কিন্তু ধুমুহাৰ কাৰণে আজি তেনেকৈ মাছ ধৰিব পৰা নাছিল বুলি আমি যোৱা কথা আছিল কিন্তু ধুমুহাৰ কাৰণে আমি যাব নোৱাৰিলোঁ আজি আমি তেওঁলোকৰ সিহঁতে আহিব নোৱাৰিলে আমাৰ ওচৰত সিহঁতে আহিব নোৱাৰিলে আমাৰ ওচৰত মহাবাহুৰ বুকুত এক্সচেঞ্জ কৰি বিনিময় প্ৰথা চলিছে আমাৰ আমি কালেক্ট কৰিম পাচলিখিনি উইচিৰিঙাকেইটা আমি বইল কৰিম তেওঁলোকৰ চৌকাটোত আৰু খাই গৈ সোনকালে ওলাই যাম And these guys, they look like aliens somehow. That's our protein source. And we can trade electricity for fish. ঠিক আছে এইটো আপোনালোকৰ কাৰণে বনাব ন আপোনালোকক ইয়াৰ পৰা কিমান লাগিব আমাকে দিছে ন ধন্যবাদ বহুত বহুত ধন্যবাদ আপোনালোকক আমি তেওঁলোকৰ পৰা দাদাহঁতৰ পৰা দুটা পানী বটল লৈ এই চেমুৱেলৰ বিশেষ ফিল্টাৰ বটলটোৰ পৰা পানী ফিল্টাৰ কৰি আমি ইয়াত ষ্ট'ৰ কৰি লৈছোঁ যাতে আমি আজিৰ দিনটোৰ কাৰণে এটলিষ্ট চাফা পানী খাব পাৰিম এতিয়া একো টেনশ্যন নাই আৰু আমি এই বটল দুটা লগতে কেৰি কৰিম আৰু য'তে ৰওঁ ত'তে এনেকৈ গাঁত খান্দি পানী উলিয়াই চেমুৱেলৰ ফিল্টাৰটোত ভৰাই ইয়াক ফিল্টাৰ কৰিম তাৰপিছত আমাৰ পানী বটলত ভৰাই ইয়াক আমি ষ্ট'ৰ কৰি লগত লৈ যাম I am just describing how we are managing our drinking water. Yeah, basically this water is double filtered, once naturally through the sand and the second time through the filter that I was bringing. যোৱাৰ আগত আমি আমাৰ চুপখিনি খাই ল'ব লৈছোঁ আমাৰ বাঁহৰ কাপত Okay, we will eat together. Cheers, let's brass up us. আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ বিকাশ কাকে চিবুকখন ঠেলি দিছে ৰিচানদা সহায় কৰিব গৈছে Now we are off into the wilderness again. ওলাইছোঁ আৰু আমি What's up? আমাৰ চিবুকখনৰ স্পীডটো এতিয়া বৰ্তমান আপোনালোকে অনুমান কৰিব পাৰিব যে আমি কিমান স্পীডত একচুৱেলি গৈ আছোঁ আপোনালোকে যদিহে এই ডকুমেণ্টাৰীটো প্ৰথমৰ পৰা চাই আছে তেনেহ'লে ধন্যবাদ জনাইছোঁ এতিয়াও আমাৰ সন্মুখত আৰু 4-5 দিনৰ যাত্ৰা বাকী আছে আৰু যাত্ৰাপথত হয়তো আমি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম আমি নাজানো কিন্তু আমি মানসিকভাৱে সাজু আৰু শাৰীৰিকভাৱেও সাজু আমি অলপ টাইমৰ কাৰণে ইয়াত লেণ্ড কৰিছোঁ চেমুলেটাৰ ড্ৰোনখন উৰাব খুজিছে কাৰণ আমি বৰ্তমান এনেকুৱা এটা জেগাত আছোঁ য'ত বহুতখিনি নৈকুটি টেনি গৈছে আমি এতিয়ালৈকে গম নাপাওঁ যে আমি মেইন ষ্ট্ৰীমত আছোঁ নে আমি সৰু সুৰা ষ্ট্ৰীমত আছোঁ আমি আজি বতাহৰ এডভান্টেজ লৈছোঁ
আমি আজি যিফালে গতি কৰি আছোঁ বতাহো সেইফালে বলি আছে আৰু সেইকাৰণে আমি আমাৰ চিবুকখনৰ এটা ছাইডৰ চালিখন পেলাই থৈছোঁ আৰু এটা ছাইডৰ চালিখন মেলি থৈছোঁ